যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই বা ৰেচন কাৰ্ড নতুনকৈ আবেদন কেনেকৈ কৰিব তাৰ বিষয়ে মই এই ভিডিঅ'টো লৈ আহিছোঁ। মোৰ ভিডিঅ'টো চাওক। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ডটো আছে, ৰেচন কাৰ্ডত আপোনালোকৰ ঘৰৰ কাৰোবাৰ যদি নাম নাই, তেনেহ'লে সেই ৰেচন কাৰ্ডটোত আপোনালোকৰ ঘৰৰ মানুহজনৰ যিজন মানুহৰ ৰেচন কাৰ্ডত নাম নাই, তেখেতৰ নামটো সেই ৰেচন কাৰ্ডটোত আপোনালোকে কেনেকৈ এড কৰিব পাৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো শেষলৈকে চায় তেনেহ'লে আপোনালোকে নতুন ৰেচন কাৰ্ড আবেদন কেনেকৈ কৰিব পাৰিব আৰু আবেদন কৰিবৰ কাৰণে কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, লগতে আপোনালোকৰ ৰেচন কাৰ্ডত যদি নাম নাই তেনেহ'লে কেনেকৈ এড কৰিব তাৰ বিষয়ে গোটেই সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ব'লক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। নতুন ৰেচন কাৰ্ড এপ্লাই কৰিবৰ বাবে আপোনালোকক এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্মখন আপুনি আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব। সেই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো PDF ফাইল থাকিব, সেই ফাইলটো বা যিটো ছাইট থাকিব, সেই ছাইটটো আপোনালোকৰ অ'পেন হৈ যাব। অ'পেন হৈ যোৱাৰ লগে লগে আপোনালোকৰ যিটো ফাৰ্ষ্ট লিংক পাব, সেই ফাৰ্ষ্ট লিংকটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন ৰেচন কাৰ্ডৰ ফৰ্ম থাকে, সেই ফৰ্মৰ ফাইলটো আপোনালোকৰ সন্মুখত অ'পেন হৈ আহিব। অ'পেন হৈ অহাৰ পিছত আপোনালোকে সেই ফৰ্মখন প্ৰিণ্ট আউট কৰি ল'ব। নহ'লেও আপোনালোকে যদি প্ৰিণ্ট আউট নাই, আপোনালোকে ডাউনলোড কৰি ৰাখিব। ডাউনলোড কৰি ৰাখি আপোনালোকৰ যিটো ওচৰৰ কম্পিউটাৰ দোকানত গৈ পিনে আপোনালোকে যিখন ফৰ্ম আছে, সেই ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব। মই দেখাই দিছোঁ আপোনালোকক। যেতিয়া আপোনালোকে নহ'লেও আপোনালোকে যিকোনো ব্ৰাউজত গৈ পিনে ৰেচন কাৰ্ড চি ফৰ্ম বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে যিটো আপোনালোকৰ ওপৰত লিংক ওলাব, যিটো ফাৰ্ষ্ট লিংক পাব, সেই ফাৰ্ষ্ট লিংকটোত আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো চি ফৰ্ম, ৰেচন কাৰ্ডৰ যিটো নতুনকৈ চি ফৰ্ম থাকিব, সেই চি ফৰ্মটো আপোনালোকৰ মোবাইলত অ'পেন হ'ব বা আপোনালোকে লেপটপত কৰিলে লেপটপত অন হ'ব। সেই লেপটপত অন হৈ দিয়াৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম থাকিব, সেই ফৰ্মখন আপোনালোকে সুন্দৰকৈ ফিল আপ কৰি ল'ব। বা আপোনালোকে এইখিনি কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, এইখিনি কথাও আপোনালোকৰ ভিডিঅ'টো শেষত জনাম। তো আপোনালোকে এই ফৰ্মখন প্ৰিণ্ট আউট কৰি ল'ব। নহ'লে আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ ওচৰৰ যিটো কম্পিউটাৰ আছে, কম্পিউটাৰত গৈ পিনে আপোনালোকে উলিয়াই ল'ব পাৰিব। এইখন আপোনালোকে যেতিয়া প্ৰিণ্ট কৰি ল'ব, প্ৰিণ্ট কৰি এখন আপোনালোকে সম্পূৰ্ণকৈ ফিল আপ কৰিব। ফিল আপ কৰি পিনে আপোনালোকৰ যিটো ওচৰৰ আছে, এতিয়া ফৰ্মখন আপোনালোকে ডাউনলোড কৰি যেতিয়া প্ৰিণ্ট কৰিব, প্ৰিণ্ট কৰি আপোনালোকৰ ফৰ্মখন প্ৰিণ্ট আউট কৰি সকলোবোৰ ফিল আপ কৰি আপোনালোকৰ ওচৰৰ যিজন এজেণ্ট আছে, সেই এজেণ্টক আপোনালোকে জমা কৰিব। জমা কৰি দিব আৰু ডকুমেণ্টছখিনি আপোনালোকক যিখিনি ডকুমেণ্টছ প্ৰয়োজন হ'ব, প্ৰথম আপোনালোকৰ আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ডত থকা আপোনালোকৰ যিটো আধাৰ কাৰ্ডত আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰটো প্ৰয়োজন হ'ব। লগতে আপোনালোকৰ যিখিনি ফটো আছে, ফটোৰ প্ৰয়োজন হ'ব। আৰু ঘৰৰ যিসকল মানুহৰ আপোনালোকে নাম এড কৰিব বিচাৰে, তেখেতসকলৰ আধাৰ কাৰ্ড আৰু তেখেতসকলৰ ফটো একপি আৰু যিখন ৰেচন কাৰ্ড আপোনাৰ যিজন ব্যক্তিৰ নামৰ ৰেচন কাৰ্ডটো এপ্লাই কৰিব, তেখেতৰ ফটো 3খন প্ৰয়োজন হ'ব। ফৰ্মখনৰ লগতে যদি আপোনালোকে কোনোবা যদি নাম এড কৰিব বিচাৰে, যদি আপোনালোকৰ ঘৰৰ ৰেচন কাৰ্ড আছে অলৰেডি, তেখেতে যদি আকৌ ৰেচন কাৰ্ডটোৰ নাম আপোনালোকে এড কৰিব বিচাৰে, তেখেতেও এই ফৰ্মখন লৈ পিনে আপোনালোকে যিখন ফৰ্ম এতিয়া মই দেখাইছিলোঁ, এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব। এই ডাউনলোড কৰি দিয়াৰ পিছত ফৰ্মখন আপোনালোকে ফিল আপ কৰি ল'ব। ফিল আপ কৰি পিনি আপোনালোকৰ যিটো এজেণ্ট আছে, আপোনালোকৰ গাঁৱৰ ওচৰৰ যিজন এজেণ্ট হয়, সেই এজেণ্টজনক আপোনালোকে ফৰ্মখন দি দিব। ফৰ্মখন দিয়াৰ পিছত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, সেই ডকুমেণ্টছখিনি আপোনালোকে জমা কৰি দিলে হৈ যাব। যদি মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।